নমস্কাৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আগন্তুক হ'বলগীয়া এডিআৰই বা তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামত আহিব পৰাকে 20+ মোষ্ট ইম্পৰ্টেণ্ট ইণ্ডিয়ান জিকে কুৱেশ্যন সেয়ে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ। ইয়াৰে প্ৰথম কুৱেশ্যনটো হ'ল ভাৰতৰ সংবিধানত কিমানটা অনুসূচী আছে? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 12টা। ভাৰতীয় সংবিধানত মুঠতে 12টা অনুসূচী আছে। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হৈ যাব ভাৰতৰ সংবিধানত দ্বাদশ অনুসূচীত অৰ্থাৎ 12 নম্বৰ অনুসূচীত কিহৰ বিষয়ে উল্লেখ আছে? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি পৌৰসভা। ভাৰতীয় সংবিধানত দ্বাদশ অনুসূচীত পৌৰসভাৰ বিষয়ে উল্লেখ আছে। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হৈ যাব ভাৰতৰ সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰৰ কথা লিপিবদ্ধ কৰা আছে? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি তৃতীয় অংশত। ভাৰতৰ সংবিধানৰ তৃতীয় অংশত মৌলিক অধিকাৰৰ কথা লিপিবদ্ধ কৰা আছে আৰু চতুৰ্থ অংশত মৌলিক কৰ্তব্যৰ কথা লিপিবদ্ধ কৰা আছে। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব চৰকাৰীয়া আয়োগ কেতিয়া গঠন হৈছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1983 চনত। 1983 চনত চৰকাৰীয়া আয়োগ গঠন হৈছিল। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতীয় সংবিধানৰ পিতৃ কোন? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি ডক্টৰ বি.আৰ. আম্বেদকাৰ। ডক্টৰ বি.আৰ. আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃ বুলি জনা যায়। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডক্টৰ বি.আৰ. আম্বেদকাৰ। ডক্টৰ বি.আৰ. আম্বেদকাৰ আছিল ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ আৰু তেখেতক ভাৰতীয় সংবিধানৰ পিতৃ বুলিও জনা যায়। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ সংবিধানত 8ম অনুসূচীত কেইটা ভাষাক স্বীকৃতি দিয়া হৈছে? ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি 22টা। ভাৰতীয় সংবিধানত 8ম অনুসূচীত 22টা ভাষাক স্বীকৃতি দিয়া হৈছে আৰু এই 22টা ভাষাৰ ভিতৰত অসমৰ দুটা ভাষা অসমীয়া আৰু বড়ো এই দুটা ভাষাই স্থান লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত সেউজ বিপ্লৱৰ আৰম্ভ হৈছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত। চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত সেউজ বিপ্লৱৰ আৰম্ভ হৈছিল। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতত সেউজ বিপ্লৱৰ আৰম্ভ কোনে কৰিছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি এম.এছ. স্বামীনাথন। এম.এছ. স্বামীনাথনে ভাৰতত সেউজ বিপ্লৱৰ আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও পৃথিৱীত সেউজ বিপ্লৱৰ পিতৃ বুলি নৰ্মান বৰলগক জনা যায়। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত বিশেষকৈ কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছিল? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি কৃষি। অৰ্থাৎ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত কৃষিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত আৰম্ভ হৈছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1951 চনত। 1951 চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আৰম্ভ হৈছিল। 12 নম্বৰ কুৱেশ্যনটো হ'ব নীতি আয়োগ কেতিয়া গঠন হয়? ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1 জানুৱাৰী 2015। 1 জানুৱাৰী 2015 চনত নীতি আয়োগ গঠন হৈছিল। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ল নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ সি প্ৰধানমন্ত্ৰী। বৰ্তমান নীতি আয়োগৰ অধ্যক্ষ হ'ল ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো হ'ল নেশ্যনেল ইনষ্টিটিউশ্যন অফ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ বেংকসমূহৰ বেংক বুলি কোনটো বেংকক জনা যায়? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি RBI। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক ভাৰতৰ বেংকসমূহৰ বেংক বুলি জনা যায়। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া স্থাপন হৈছিল? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 1 এপ্ৰিল 1935 চনত। 1 এপ্ৰিল 1935 চনত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া স্থাপন হৈছিল।
ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব তলত দিয়া কোনটো এটা ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্য নহয়। ইয়াৰে অপশ্যন এ আছে দৰিদ্ৰতা নিৰ্মূল কৰা, এইটো এটা ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য। অপশ্যন বিত আছে নিয়োগ বৃদ্ধি কৰা, অপশ্যন চিত আছে অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰা, ইও এটা ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য। সেয়ে ইয়াৰ আমাৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ওপৰৰ এটাও নহয়। ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্য তিনিটা আৰু সেই তিনিটা হ'ল দৰিদ্ৰতা নিৰ্মূল কৰা, নিয়োগ বৃদ্ধি কৰা আৰু অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰা। 16 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ সংবিধানত উল্লেখিত মৌলিক অধিকাৰৰ সংখ্যা কিমানটা। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 6টা। বৰ্তমান ভাৰতৰ সংবিধানত 6টা মৌলিক অধিকাৰৰ কথা উল্লেখ আছে। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ সংবিধানত উল্লেখিত মৌলিক কৰ্তব্যৰ সংখ্যা কিমানটা। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 11টা। ভাৰতীয় সংবিধানত 11টা মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে আৰু 6টা মৌলিক অধিকাৰৰ কথা উল্লেখ আছে। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰ শাসন ব্যৱস্থা কোনখন দেশৰ পৰা লোৱা হয়। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ল অপশ্যন নম্বৰ এ আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰ শাসন ব্যৱস্থাটো অনা হয়। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো হৈ যাব ভাৰতৰ মূল সংবিধানৰ প্ৰস্তাৱনাত তলত দিয়াবোৰৰ কোনটো শব্দৰ উল্লেখ নাছিল। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী, সাৰ্বভৌমত্ব, ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্যৰ কথা উল্লেখ আছে। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ওপৰৰ এটাও নহয়। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 20টা ইণ্ডিয়ান জিকেৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু যি কুৱেশ্যনখিনি আগন্তুক হ'বলগীয়া ভাৰতৰ বা অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব পৰাকৈ আমি চিলেক্ট কৰিছোঁ। ইয়াৰ পিছত আজিৰ কুৱেশ্যনটো হ'ব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা আটাইতকৈ বেছি চুবুৰীয়া ৰাজ্যৰ লগত লাগিছে। ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাওক। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।